শৰীৰৰ বাবে তেল অপকাৰী বুলি জানিও এনেকৈ তেলত জুবুৰিয়াই কোনে কোনে খায় বাৰু। একদমেই নাখাব দেই, বহুত বেয়া কথা। কিন্তু কি কৰিব, মইহে এৰিব পৰা নাই। এয়া দেখিছেনে, আলুখিনি এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈ পেলাই তেলত জুবুৰিয়াই ভাজিছোঁ। কি বনাবলৈ আয়োজন কৰিছোঁ বাৰু কওকচোন। এয়া চাব, এতিয়া এইটোকে আলুখিনি এনেকৈ আধা ভজা কৰি থৈ দিম। থৈ পেলাই ইয়াত কি ভাজোঁ আপোনালোকে চাই থাকক। উপায় নাই, তেল যিমানেই শৰীৰৰ কাৰণে অপকাৰী নহওক কিয় সময়ততো খাবই লাগিব, আৰু ইমান বাছি খাবও নোৱাৰোঁ যিহেতু। গতিকে ডক্টৰে যেতিয়ালৈকে মানা নকৰে তেতিয়ালৈকে আৰু খায়ে থাকিম আৰু। বাকী যি হয় দেখা যাব, নহয় জানো। এয়া আলু খালেও বেমাৰ হ'ব, নেখালেও বেমাৰ হ'ব। তেল খালেও বেমাৰ হ'ব, নেখালেও বেমাৰ হ'ব। অৱশ্যে এটা কথা ঠিক, অলপ কমকৈ হ'ব। সেইকাৰণে যিমান পাৰে তেলটো এভইড কৰা ভাল। এতিয়া এয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। ইফালে ইয়াত পিঁয়াজ, আদা, নহৰু দি পেলাই এয়া এনেকৈ মছলা চছলা দি পেলাই এয়া ফ্ৰাই কৰি থকা হৈছে। চাবচোন, এয়া দেখিছেনে, ছাগলী মাংস একেবাৰে তেল। আজি তেলেই তেল আৰু উপায় নাই। ইফালে আলুখিনি এনেকৈ থৈ দিলোঁ। তাৰপাছতে ইফালে আৰু ছাগলী মাংসখিনি বহাই দিলোঁ বৰ ধুনীয়াকৈ। উপায় নাই, ছাগলী মাংসটো খুব প্ৰিয় মোৰ, খায়ো ভাল লাগে। কিন্তু তেল অলপ বেছি হ'ল আজি, অকণমান কম তেলতহে বনাব লাগিছিল, কাৰণ বহুতখিনি চৰ্বিয়ে আছিলে। সেয়াই আৰু, অপকাৰী বস্তু এগাল খাই এতিয়া কি হয় আৰু ভগৱানেহে জানে। এয়া এনেকৈ অলপ অলপ বনাই আছোঁ। বনাই পেলাই লাহেকৈ অলপ সময় পিছত অলপ পানী ঢালি দিম। বছ, আমাৰ ছাগলী মাংস ৰেডি। খুব সাধাৰণভাৱে দেই। এয়া এতিয়া ৰাতিৰ প্লেটখন এনেকৈ সজাই ল'লোঁ। এয়া হ'ল পোলাও লগত ছাগলী মাংস আৰু নেমু এটুকুৰ। কেনেকুৱা লাগিছে বাৰু মোৰ ডিনাৰ প্লেটখন? খাবলৈ কিন্তু বহুতেই সোৱাদযুক্ত হৈছে। আৰু যদি আপোনালোকেও ভাল পাইছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।